ৰঙালী বিহু উপলক্ষে ভোগালী জলপানৰ প্ৰি ৰঙালী মেলা মহানগৰীৰ জাপৰিগোগস্থিত খাদ্য সম্ভাৰৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা বিহু উপলক্ষে নাৰিকল পিঠা তিল পিঠা নাৰিকল লাড়ু তিলৰ লাড়ু মালভোগ চিৰা সান্দহ কোমল চাউল আদিকে ধৰি বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে এই মেলাত ইয়াৰ লগতে বিহু উপলক্ষে আপোনজনক দিবৰ বাবে বিশেষ উপহাৰৰ টোপোলাও বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে এই ৰঙালী মেলাতে মেলাথলীত ঢেঁকীত চাউল খুন্দি পিঠা লাড়ু আদি প্ৰস্তুত কেনেদৰে কৰা হয় তাৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে জাপৰিগোগৰ উপৰি মহানগৰীৰ বিভিন্ন দোকানত উপলব্ধ হ'ব ভোগালী জলপানৰ বিহুৰ সামগ্ৰী ব্যতিক্ৰমী বুলি আসলে হয় সঁচাকৈ আসলে বিগত 28 বছৰে আমি বিভিন্ন সময়ত বিভিন্ন প্ৰচেষ্টাৰে আমাৰ খাদ্য সম্ভাৰক আমাৰ ব্যৱসায়ীকৰণ কৰাৰ আমি প্ৰচেষ্টা চলাই আছোঁ এই সময়ত আমি দেখিছোঁ আমি বিভিন্ন ধৰণৰ অৱস্থা কৰি আছোঁ আৰু আমি এই ক্ষেত্ৰত আচলতে আমি সফলতা অৰ্জন কৰিছোঁ কাৰণ আমি এতিয়া দেখিবলৈ পাইছোঁ বা আপোনালোকেও নিশ্চয় অনুভৱ কৰিছে যে এতিয়া আমাৰ বিশেষকৈ অসমৰ খাদ্য সম্ভাৰ কেৱল অকল বিহুৰ সময়তে সীমাবদ্ধ নাথাকি পেলাই বিভিন্ন সময়ত বিভিন্ন মানে মেলা বা বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সময়তো আমাৰ খাদ্য সম্ভাৰ এখন বহল মানে আপোনাৰ বজাৰ গঢ় লৈ উঠিছে ৰঙালী বজাৰত নহয় আমি আচলতে পিঠা পনা বা খাদ্য সম্ভাৰে লৈছোঁ কিন্তু আমি অলপ বেলেগ ধৰণৰ আমাৰ মানে কথা হৈছে আমি আগৰতো কৈছোঁ যে আমাৰ খাদ্যৰ মানে আমি দেখিছোঁ যে বিভিন্ন ক্ষেত্ৰত আচলতে কিবা এটা পৰিৱৰ্তন আনিবলৈ হ'লে আচলতে এটা আন্দোলনৰ প্ৰয়োজন হয় আমি গতিকে আমাৰ চিন্তা আছিল যে এটা খাদ্য আন্দোলন গঢ় লৈ উঠক এই খাদ্য আন্দোলনটো গঢ় লৈ উঠিবৰ কাৰণে আচলতে বিভিন্ন সময়ত আমি এনেকুৱা ধৰণৰ প্ৰচেষ্টা কৰি আছোঁ আৰু এই সময়ত আচলতে এই ক্ষেত্ৰত আচলতে আমাৰ বৈদ্যুতিক মাধ্যম বা বিভিন্ন মাধ্যমে আমাক সহায় কৰিছে এতিয়া কথা হ'ল কি মানে আমি যিটো আমাৰ খাদ্য আন্দোলন কৰিছোঁ এই খাদ্য আন্দোলনৰ সময়ত আমাৰ সংগতি ৰাখি পেলাই আমি খাদ্যবিলাক কেনেকৈ প্ৰস্তুত কৰিব লাগে কিমান স্বাস্থ্যসন্মতভাৱে কৰিব লাগে বা কেনেধৰণে কৰিলে আমি আমাৰ খাদ্য সম্ভাৰক আমি বনালেই নহ'ব তাৰ ইকনমি মানে আপোনাৰ মূল্যটো এটা উপযুক্ত মূল্য হ'ব লাগিব যাতে আমাৰ গ্ৰাহকসকলে মানে এফৰ্ড কিনিবলৈ মানে সুবিধা কৰি মানে সহজ হয় আমি যদি এটা অবাস্তৱ দাম হৈ যায় আমি তেনেকৈ কৰিলেওতো নহ'ব আমি বহু ক্ষেত্ৰত আমি দেখা যায় যে আচলতে আমাৰ প্ৰডাক্টবিলাকৰ কিছুমান অকল্পনীয় দাম কৰি লৈ পেলাই দোকানত মানে থাকে যাৰ পৰিণতিত ধৰি লওক কিছুদিন এই বিহু সংক্ৰান্তত ধৰি লওক মানুহে এটা জোৱাৰ উঠি পেলাই কিনি লৈ গুচি যায় কিন্তু গোটেই বছৰ ধৰি কিন্তু তেওঁলোকে ব্যৱসায়টো কৰিব